বিসম্বাদীৰ বিৰুদ্ধে কঠোৰ প্ৰদেশ কংগ্ৰেছৰ পৰা নিলম্বিত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ৰমেন বৰঠাকুৰ বিজেন শৰ্মাক নিলম্বন কৰিবলৈ এআইচিচিলৈ প্ৰস্তাৱ ৰমেশ জৈন পাৰ্থপ্ৰতিম বৰাৰ বিৰুদ্ধে ল'ব অনুশাসনমূলক ব্যৱস্থা শনিবাৰে অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত দলৰ বিসম্বাদী নেতাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহকত দলটোৱে বিসম্বাদীসকলৰ বিৰুদ্ধে ল'লে ব্যৱস্থা ৰমেন বৰঠাকুৰ আৰু গৌতম ৰয় তেওঁলোকৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হৈছে কৃষকসকলৰ বেলিকা এইটো এটা ডিচিপ্লিনাৰী কমিটিয়ে চালিজাৰি চাই ব্যৱস্থা ল'ব ইফালে দল বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে কঠোৰ সিদ্ধান্ত লোৱাৰ পাছতেই সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে সৰব নিলম্বিত কংগ্ৰেছী ৰমেন বৰঠাকুৰ এতিয়া দলৰ পৰা নিলম্বনৰ পাছত ৰিপুন বৰাৰ বিৰুদ্ধে ঘটালে আৰু বিস্ফোৰণ অভিযোগ এক সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে মাত মতাৰ বাবে নিলম্বন কৰা হ'ল মোক দলৰ অনুশাসন ভংগ কৰা নাই মই কোনো দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নাই দলৰ সভাপতিৰ বিৰুদ্ধে মুকলিকৈ কথা কৈছোঁ আৰু অদূৰ ভৱিষ্যতেও মই মুকলিকৈ দলৰ ভালৰ কাৰণে মই কথা কৈ যাম মোক আত্মপক্ষ সমৰ্থন কৰিবলৈ দিয়া হোৱা নাই মই কোনো দল বিৰোধী কাৰ্য কৰা নাই সভাপতিৰ বিৰুদ্ধে কোৱা মানে দল বিৰোধী নহয় অভিযোগ দুই পত্নীক সন্তুষ্ট কৰাৰ বাবে ৰিপুন বৰাই কৰিছে এই কাম মোৰ প্ৰতি একপক্ষীয় সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত অসাংবিধানিক অগণতান্ত্ৰিক আৰু ৰিপুন বৰাই নিজৰ পত্নীক সন্তুষ্ট কৰিবলৈ লোৱা এক অপ্ৰাসংগিক সিদ্ধান্ত অভিযোগ তিনি ৰিপুন বৰাৰ বিৰুদ্ধে আছে বহু কেলেংকাৰীৰ অভিযোগ ৰিপুন বৰা নাৰী কেলেংকাৰী হত্যাৰে অভিযুক্ত দুৰ্নীতিপৰায়ণ তেখেতৰ অন্তৰত কেতিয়াও মিছন 80 সম্ভৱ নহয় এই নাৰী কেলেংকাৰী হত্যাৰ অভিযুক্ত দুৰ্নীতিপৰায়ণ নেতাক কংগ্ৰেছ কেতিয়াও শুদ্ধ নহয় আনহাতে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক দলৰ পৰা নিলম্বিত কৰাৰ প্ৰতিবাদত হাইলাকান্দিত জ্বলিল সভাপতি ৰিপুন বৰাৰ প্ৰতিকৃতি লগতে লালা ব্লক কংগ্ৰেছ কাৰ্যালয়ত ওলমিল তলা এনেদৰে এতিয়া এনে অভিযোগ প্ৰতি অভিযোগ বাদ বিসম্বাদত 2021ত কংগ্ৰেছৰ মিছন 80 কিদৰে সাৰ্থক হ'ব সেয়া সময়হে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে বিতুপন বৰা ইমৰান আলীৰ সহযোগত ৰুবুল গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ